বিনা পুস্তক রঞ্জিত হস্তে ভগবতী ভারতী দেবী নম। যে বালুকমাৰী জেবি স্কুলৰ বৰ্তমান সভাপতি বিশু দাস আৰু প্ৰধান শিক্ষক বংকিম দাস এওঁলোকে আমাৰ স্কুলখনক যেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰি লৈ গৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ শিক্ষা দি আছে। আজি সৰস্বতী পূজা আমাৰ এই বাউণ্ডাৰীত দুখন স্কুল আছে, দুখন স্কুলৰ ল'ৰা ছোৱালী অভিভাৱকসকলক আমি মা সৰস্বতী অলপ প্ৰসাদ লৈছোঁ আৰু মই যথেষ্ট মোৰ তৰফৰ পৰা ধন্যবাদ। নমস্কাৰ। বালুকমাৰী জেবি স্কুলখন 1947 চনত এষ্টাব্লিছ হৈছিল। মই এখন স্কুলত 2020 চনত আহি পেলাই মই হেডমাষ্টৰ দায়িত্বটো লৈছোঁ আৰু আমাৰ SMC কমিটিৰ মানুহকেইটাই বিশেষকৈ পূজা গুণোৎসৱ বা এলুমিনি কমিটি কওক ইক' ক্লাব কওক চবতে সহায় সহযোগ কৰে আৰু এই SMCখন প্ৰায় আমাৰ যিজন বৰ্তমান প্ৰেচিডেণ্ট আছে বিশ্বজিৎ দাস, এখেতে দুবাৰ হৈছে কাৰণ ৰাইজে এখেতক ভাল পায় বুলি এখেতক দুবাৰ বনাইছে আৰু এইবাৰ আমি বেষ্ট SMC পাম বুলি আমি অফিচৰ পৰা আমি জানিছোঁ আৰু আমাৰ এই স্কুলখন গোটেই মানে এই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগ কৰে আৰু বিশেষকৈ আমাৰ অভিভাৱকসকল ল'ৰা ছোৱালী পিতৃ মাতৃ বা মাতৃগোটৰ মানুহকেইটাই আমাৰ আজি যিটো প্ৰগ্ৰাম যিটো সৰস্বতী পূজাখন একবাৰে নিজে হাতে কামে লাগি পেলাই ৰাইজক মানে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ফুল তোলালৈকে পূজাৰ মূৰ্তি আনালৈকে চব আমাক সহায় সহযোগ কৰে আৰু আমাৰ SMCখনে আমাক বিশেষ সহায় কৰে আৰু ইয়াত SMCৰ এজন বিশেষ আমাৰ মেম্বাৰ আছে যে এই মেম্বাৰজনে আমাৰ SMC কমিটিখনৰ মেনেজমেণ্ট মানে মই মেনেজমেণ্ট বুলি কওঁ কাৰণ এইটো যদি লিখিত নহয় তথাপিও এখেতে কি এই কমিটিখন মানে এখেতৰ নিৰ্দেশ মতে এখেতৰ হাতে কামে কৰাৰ কাৰণে আজি আমি এই বস্তু উপনীত হ'ব পাৰিছোঁ আৰু এই আজি যে আমি যে আগন্তুক দিনত মানে আমি পাই যাম আমাৰ অফিচৰ পৰা নিৰ্দেশ দিছে যে আমি এইবাৰ বেষ্ট SMC পাম বুলি মই আশা ৰাখিছোঁ বা আমাৰ অফিচে আমাক জনাইছে। এইখিনিয়ে আমাৰ কথা। হয় ছাৰ, আপোনালোকৰ স্কুলত ল'ৰা ছোৱালী কিমান আছে? ল'ৰা ছোৱালী 365 জন, কিন্তু আমাৰ দুখৰ বিষয় আমি আজিলৈকে শিক্ষক নাই। আমাৰ শিক্ষক কমেও 8-9জনমান শিক্ষক লাগে কাৰণ ৰেচিঅ' হিচাপে 30:1 হ'ব লাগে, কিন্তু আমাৰ মাত্ৰ 4জন আমি শিক্ষক আছোঁ। আমি সেই হিচাপে স্কুল চলাইছোঁ, কিন্তু আমাৰ কষ্ট হৈছে যদিও আমি যিমানখিনি শিক্ষাদান দিব লাগে ল'ৰা ছোৱালী আমি হিচাপে দিব পৰা নাই। আমাৰো দুখ লাগে। ৰাইজে বা অভিভাৱকসকলে আমাক এটা আশা কৰি ল'ৰা ছোৱালীক স্কুলখনত দিয়ে, কিন্তু সেই হিচাপে আমি শিক্ষাদান দিব পৰা এইটো আমাৰ অকণমান মনত বহুত দুখ। কিন্তু আমাৰ আজিলৈকে আমি বহুতক আবেদন নিবেদন কৰিলোঁ, আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষলৈ আবেদন নিবেদন কৰিলোঁ, কিন্তু আজিলৈকে আমাৰ ইয়াত মানে আজিলৈকে শিক্ষক দিয়া নাই। আজি প্ৰায় 8 বছৰমান হৈছে আৰু আমি আমাৰ IS ছাৰকো মই মিডিয়াৰ থ্ৰুতে জনাইছোঁ এখেতে যাতে দয়া কৰি আমাক শিক্ষক দিয়ে, কাৰণ স্কুলখনত মানে ল'ৰা ছোৱালী বহুত আশা কৰি আহে, কিন্তু ল'ৰা ছোৱালীয়ে কিন্তু শিক্ষক নথকাৰ কাৰণে আজি শিক্ষা ল'বলৈ মানে কষ্ট পাই আছে। আমি যিমানখিনি পাৰোঁ কিন্তু আমি চেষ্টা কৰিছোঁ, কিন্তু আমাৰ যিমান ষ্টাফ আছে বিৰাট কষ্ট কৰে, কিন্তু কষ্ট কৰিলে কি হ'ব? আজি 6টা ক্লাছ আমি 4জন শিক্ষক, কাৰণ কোনো পৰ্যায়ত স্কুলখন আমি চলাই নিয়াত মানে সম্ভৱপৰ নহয়। মইতো HM তথাপি মোৰতো ক্লাছ কৰিব লাগে।